ৰাইজ আজি ভাষাহীন, ৰাইজ আজি উপায়হীন। অনুদয় দিছে 1000 টকা, 1200 টকা, মিঠাতেল কিনিবলৈ গ'লে লাগে 200 টকা, গেছ ভৰাবলৈ গ'লে লাগে 1200 টকা। 1200 টকা যদি গেছটোতে লাগে, বাকী বস্তুখিনি কাম মুঠুছো পাম, তাৰ মুঠুছো পাম নেকি? এফালে হিমন্ত চৰকাৰৰ ধাৰ, আনফালে মূল্য বৃদ্ধিৰ মাধমাৰ। ভয় লগা হৈছে এতিয়া, পইচা বেগত আহিব লাগিব আৰু বস্তু হাতত যাব, এনেকুৱা পৰিস্থিতি। তেতুগুৰিলৈকে ধাৰত পোত গৈছে হিমন্ত চৰকাৰ। পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। 28 মে'ত 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। ঠিকেই শুনিছে, প্ৰতিমাহে ধাৰ নল'লে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। দায়িত্ব লোৱাৰে পৰা কেৱল ধাৰে লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত চৰকাৰে পুনৰ ল'ব 1000 কোটি টকা ঋণ। ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ। চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত চৰকাৰৰ। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। প্ৰতিমাহে ধাৰ লৈ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে চৰকাৰৰ। সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালতহে লোৱা হৈছিল 48,000 কোটি টকাৰ ধাৰ। কিন্তু শুনি আচৰিত হ'ব, কেৱল হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালতে হ'লগৈ প্ৰায় 58,000 কোটি টকাৰ ধাৰ। বিজেপিয়ে ৰাজ্যত শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ধাৰৰ পৰিমাণ আছিল মাত্ৰ 42,000 কোটি টকা। 10 বছৰৰ মূৰত এই ঋণ পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল ইমানেই নে? 2024 আৰু 25 বিত্তীয় বৰ্ষত 29,440 কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য হিমন্ত চৰকাৰৰ। এতিয়াই কৰৰ বোজাত ককবকাই থকা জনতাৰ সেই সময়ত কি হ'ব অৱস্থা? যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা, সেই আঁচনিত খৰচ কৰিছে কোটি কোটি টকা। সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ। হিতাধিকাৰী আঁচনি যিমানেই বৃদ্ধি পাইছে, সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ। প্ৰতিমাহে 1,500-2,000 কোটিকৈ ধাৰ নল'লে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰৰ বোজা, আনফালে লাখ লাখ হিতাধিকাৰী সৃষ্টিৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ধাৰৰ বোজা। ধাৰৰ বোজা লৈ লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত চৰকাৰৰ। আপুনি যদিহে 500 টকাখন লৈ বজাৰলৈ যায়, তেনেহ'লে আজিৰ তাৰিখত মোনা ভৰ্তি হৈ নাহে 500 টকাত, কিয়নো প্ৰতিবিধ বস্তুৰে জুই চাই দাম। এনেধৰণে মূল্য বৃদ্ধিয়ে বাৰুকৈ মাধমাৰ সুধাই আছে সৰ্বসাধাৰণ জনতাক। কিন্তু চৰকাৰৰ যেন কোনো চিন্তা নাই সৰ্বসাধাৰণ জনতাক লৈ। চৰকাৰে এফালৰ পৰা প্ৰত্যেক মাহে ধাৰ লৈয়ে আছে আৰু ধাৰৰ বোজা পৰিছে আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণ জনতাৰ মূৰৰ ওপৰত। ইমানৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সুধিছে, ভাল সব উঠিয়াওক, ভাল সব উঠিয়াওক, ইয়ালৈকে আহি যাওক। মাততে এৰি দে, একো চিন্তা নাই, সব ঘৰৰ মানুহ, হয় নে নহয়? সব আহি যাওক, এতিয়া লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ দে গান লগা। মোদীজীৰে শাসন কালত আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। তহঁতি ক'তো নাযাবি বাবা, কোন আছিল? হ'বনে নাই? বাইদেউ নাচিবনে নাই? একদম ৰেডি থাকিব। ঝুমুৰ নাচিবি নে নাই? নিউজ ডেস্ক, এনি টক্স।